এই কৃষ্ণ হৰু ইমান কোন কৃষ্ণ তিনি অকণমান চৰাই গৰু কৃষ্ণ হৰু চৰাই গৰু কৃষ্ণ হৰু চৰাই গৰু বৃন্দাবনে বনে ফুৰে নাৰায়ণে বৃন্দাবনে বনে ফুৰে নাৰায়ণে গোপী সংগে ৰংগে ভুঞ্জিলে লবনু আনন্দতে বজাই মোহন মেনু ও আনন্দতে বজাই মোহন মেনু কৃষ্ণ হৰু চৰাই গৰু কৃষ্ণ হৰু চৰাই গৰু राम राम कृष्ण रूपे दैव गीत भैला अवतार ओ भैला अवतार हंस चक्र गदा पद्म करत तुमार ओ करत तुमार पीतवस्त्रे उभे अति श्याम कले कमल लोचन सारू अरुण आधार कृष्ण हरु चराई गरु कृष्ण हरु चराई गरु बृंदाबने बने पुरे नारायणे बृंदाबने बने गोपी संगे रंगे भुंजिले लबनु आनंदते बजाई मोहन ओ आनंदते बजाई मोहन मेनु कृष्ण हेनु आशा तुमी हबारू हियात तत्व नापाई तुमा कवि सारू बाहिरत आशा हेनु हबारू हियात तत्व नापाई तुमा कवि सारू राम कृष्ण हेनु आशा तुमी हबारू हियात तत्व नापाई तुमा कवि सारू बाहिरत कृष्ण हेनु आशा तुमी हबारू हियात तत्व नापाई तुमा कवि सारू बाहिरत राम शिशु काले कृष्ण तुमी लैला गोपाल नाम पुस्तक दमन हंत पालन ये तुमार काम कृष्ण हेनु आशा तुमी हबारू हियात तत्व नापाई तुमा कवि सारू बाहिरत तत्व नापाई तुमा कवि
চাৰু বাহিৰত কত নাপায় তোমাক কবি চাৰু বাহিৰত বন্ধু কৃষ্ণ ভগৱন্তে সমস্তকে কৃপা বৰ্ষণ কৰক সকলোৰে সুখী হওক সকলোজন সমৃদ্ধ কণমানিবিলাক নামৰ মাজত পালে বুকুখন বৰ ডাঠ হৈ যায় কাৰণ এনেকুৱা অৱস্থাতে আমিও নাম গাবলৈ আহিছিলোঁ এখন সমাজলৈ আহিছিলোঁ তেতিয়া কি হয় এই কিছুমান মানুহে আমাক সেই সময়ত টিটকাৰি মাৰিছিলে যিটো সময় দিহানামৰ সংকট সময় দিহানাম গাবলৈ নাযায় কোনখিনি মানুহ যায় এচাম মানুহে কি বুলি ক'ম এতিয়া এই ধিটিঙালি মাৰি ঘূৰি ফুৰে আৰ ঘৰে তাৰ ঘৰে এইবোৰ কৰি ফুৰে এনেকুৱাকৈ এটা সময়ত আমাক মানুহে যেতিয়া টিটকাৰি মাৰিছিলে কিন্তু আমাৰ হৃদয়ত নাম প্ৰেম আছিলে নাম প্ৰেম থকাৰ কাৰণে হয়তো আপোনালোকৰ আশীৰ্বাদত আজি পৰিমিত প্ৰভুৱে ৰাখিছে আৰু আজি দেখিছোঁ নতুন প্ৰজন্মই দিহানামক খুব সুন্দৰভাৱে আদৰি লৈছে শিক্ষিত প্ৰজন্মই দিহানামক আদৰি লৈছে সেইটো দিহানাম শিল্পীসকলৰ বাবে অত্যন্ত গৌৰৱৰ কথা আৰু সেইটো প্ৰশংসনীয় কথা এই যেতিয়া কণমানিবিলাকে নাম গাবলৈ আহে তেতিয়া এনে ভাৱ হয় যেতিয়া আমি অনুষ্ঠান সময়টো আচলতে বৰ বেলেগ সময়হে নিৰ্ধাৰণ কৰিব কাৰ কেনেকুৱা এটা সময়ত যদি আমি সময়ৰ পৰা অনুষ্ঠানৰ পৰা হেৰাই যাওঁ এই নতুন প্ৰজন্মবিলাকে আমাক হয়তো এদিন মনত পেলাব গতিকে সেইকাৰণে আমি ভাবোঁ আমাৰ আশা ভৰসাৰ থল আমাৰ আশাৰ ভৰসাৰ ব্যৱস্থা এইসকল নতুন প্ৰজন্মৰ হাতত সেইকাৰণে এনেধৰণৰ নতুন শিল্পীসকল আহিলে প্ৰাণে প্ৰাণে ভাল পাওঁ মই দিহানাম জগতৰ এজন সামান্যতম ছাত্ৰ হিচাপে কৰ্মী হিচাপে নতুন প্ৰজন্মক উৎসাহ উদ্দীপনা দিয়াটোৱে মোৰ জীৱনৰ আচল ব্ৰত আৰু সেইটো মই নৈতিক কৰ্তব্য বুলি ভাবোঁ আপোনালোকে চাওক কমলা গগৈয়ে নাম গাবলৈ আহে কোনো স্থানত ব্যক্তিগত কেন্দ্ৰিক অনুষ্ঠান কাহানিও নকৰে এওঁলোক প্ৰতিজন ল'ৰাকে কৈ গৈছে মই যদি নাম ভাল গাবলৈ যত্ন কৰিছোঁ মোতকৈ তোমালোকে ভাল গাব লাগিব আৰু এয়া আপোনাসকলৰ নিৰ্মালী প্ৰভুৰ কৃপা গতিকে তেনেধৰণে আজি আপোনালোকৰ মাজত জীয়াই আছোঁ আৰু এই এনেধৰণৰ সম্পত্তিবিলাক দেখিলে সঁচাকৈ বুকুখন ডাঠ হৈ আহে এটা মনত সাহস পাওঁ কাৰণ যিটো বস্তু মই ভাল পাওঁ যাৰ কাৰণে চৰকাৰী চাকৰি ত্যাগ কৰিছোঁ দিহানামৰ কাৰণে সেই বস্তুটো যেতিয়া নতুন প্ৰজন্মই আদৰিলে মই মোৰ মাক বেছি ভাল পাওঁ মই মোৰ দেউতাক বেছি ভাল পাওঁ মোৰ দেউতাৰ কথা যেতিয়া এজনে গুণ গাই থাকে সেই মানুহজনক ভৰিত ধৰি সেৱা কৰিম যেন লাগে সকলোৱে লাগিব নহয়নে বাৰু মোৰ মাক যেতিয়া মই মাক ভাল পাওঁ মোৰ মাৰ কথা যেতিয়া আমুকৰ মাক বৰ ভাল মানুহ দেই যেতিয়া মানুহে শলাগে তেতিয়া মোৰ বুকুখন একদম ফুলি উঠে গতিকে বুকুখন মানে একদম সাহসত মানে একদম গদগদ হৈ যাওঁ গতিকে বুকুখন একদম এনেকুৱা সাহস এটা আহে প্ৰেম এটা আহে ভাল লাগি যায় গতিকে সেই ভাল লগাটো দিহানামক যেতিয়া ভাল পাওঁ এই নতুন পুৰুষে যেতিয়া দিহানামক ধৰিবলৈ আহে তেতিয়া সঁচাকৈ জীৱনত জীয়াই থকাৰ এটা সাহস পাওঁ এই নতুন পুৰুষলৈ শ্ৰদ্ধা জনাই সেৱা জনাই আজি বিশেষকৈ মনত পৰিছে জ্যোতিত দাই আমাক এনেকুৱা অৱস্থাৰে খুব সুন্দৰকৈ মৰম কৰিছিল জ্যোতিত দাই এদিন মোক মূৰত হাত ফুৰাই এষাৰ নাম গাইছিল সেই কথাটোলৈ মই এতিয়া গাবলৈ মনত পৰিছে ইমান বয়সত কৃষ্ণই কি কৰিছিল